সাংবাদিক বন্ধুসকলক মই মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে জানে তিনিচুকীয়াটো এটা আমাৰ মুছলিম এলেকা। এই এলেকাত এই শিৱ মন্দিৰটো বহুত মানে কেইবা যুগো হ'ল, কিন্তু ইয়াৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত আমি এই মুছলমান সম্প্ৰদায়ৰ মানুহ হৈ আছোঁ। কাৰণ ইয়াৰ বৰ্তমান মন্দিৰৰ পৰিচালনা সমিতিৰ সম্পাদকৰ দায়িত্বত মই আছোঁ। আৰু আমি অহা কাইলৈ এইবাৰ যিহেতু গম পাইছোঁ দুদিনীয়াকৈ মহাশিৱৰাত্ৰি পৰিছে, সেই উপলক্ষে আমি আজি ৰাতিপুৱাৰ পৰাই আমি আমাৰ মুছলিম সম্প্ৰদায়ৰ লোকসকলে একেবাৰে ধুনীয়াকৈ এই মহাশিৱৰাত্ৰিৰ উপলক্ষে চাফ চিকুণ কৰি আমি সজাই পৰাই তুলিছোঁ। যিহেতু কালি আমাৰ ঢিঙৰ পৰা হিন্দু লোকসকল আহিব আৰু তেওঁলোকে আহি ইয়াত পূজা পাতল কৰিব। সেইকাৰণে আমি মহাশিৱৰাত্ৰি এনেকুৱা এটা লাগিছে যেন আমাৰ মুছলিম সম্প্ৰদায়ৰ যেনেকুৱা ঈদ এটা আহিলে যেনেকুৱা অনুভৱ হয় মনত, ঠিক তেনেধৰণৰ এটা আমাৰ অনুভৱ হৈছে যেন আমাৰ কালি ঈদৰ নিচিনাই লাগিছে যে কালি মহাশিৱৰাত্ৰি আমাৰ তেনেকুৱা এটা অনুভৱ হৈছে। সেইকাৰণে আমি ৰাতিপুৱাৰ পৰাই লগে ভাগে আপোনালোকে দেখা পাইছে আমাৰ বয়োজ্যেষ্ঠ লোকসকলো আহি লাগি গৈছে যাতে এই মন্দিৰখন কেনেকৈ আমি চাফ চিকুণ কৰি ৰাখিব পাৰি। আৰু এই কালিৰ কাৰণে আপোনালোকে দেখা পাইছে সজাই পৰাই তোলা হৈছে। এটা মহা আনন্দ যেন আমাৰ মাজত অনুভৱ হৈ আছে। বন্ধুসকল ধন্যবাদ জনাইছোঁ। এইটো তিনিচুকীয়া চাপৰিত যে এটা মন্দিৰ আছে, সেইটো আমাৰ এনেকুৱা লাগে যে এইটো আমাৰ যেনেকুৱা শিৱৰাত্ৰি বা যেনেকুৱা পূজা পাতি আহিলে যেনেকুৱা আমাৰ ঈদৰ নিচিনা লাগে। আমাৰ মুছলমান সম্প্ৰদায়ক লোক আছে ইয়াত, আমি গোটেইখিনি সম্প্ৰদায়ক লোক মুছলমানে ইয়াত চাফা চিফা কৰি থাকোঁ। ডিংগৰ পৰা এই বছৰীয়াকৈ এদিন বা দুদিন আহে, সিহঁতে আহি পেলাই ইয়াত পূজা পাতি কৰে আৰু যিখিনি ৰক্ষণাবেক্ষণ দিওঁ আমাৰ তিনিচুকীয়া এই মুছলমান সম্প্ৰদায়ৰ লোকে আমি ৰক্ষণাবেক্ষণ দিওঁ। সাদ্দাম হুছেইন, মই তিনিচুকীয়াৰ বাসিন্দা হয়। মই মানে আজি ৰাতিপুৱা এইখিনি মন্দিৰ কালি শিৱৰাত্ৰি হ'ব বুলি মই আজি ৰাতিপুৱা তাত আহিছোঁ। 8-10-12জন মানুহ মিলাই পেলাই গোটেইখিনি মন্দিৰ চাফা কৰিছোঁ। তোৰতো তেনেকুৱাই কালি যেনেকুৱা ডিঙৰ পৰা মানুহ আহিব, আমাৰ চৰ অঞ্চলৰ গোটেইখিনি মানুহ ইয়াত লাগি বেগি পূজা কৰিব আৰু কিবা খাবলৈ কিবা এটা মই অৰ্যোগ কৰি ব্যৱস্থা কৰিছোঁ। সেইখিনি খাব বুলি মই গোটেইখিনি মানুহৰ তাত আহ্বান জনাইছোঁ। যিখিনি মানে লোক আহিব ইয়াত পূজা পাতলৰ কাৰণে সেইখিনি লোকক আপোনালোকে আপ্যায়ন কৰিব? আমাৰখিনি আৰু নচৰদা আৰু মই আৰু এইখিনি মানুহ আছে তাত, গোটেইখিনি মুছলিম মানুহ আছে তাত। সেই মুছলিম মানুহ যিখিনি ইয়াত আছে সেইকাৰণে ডিংগৰ মানুহ গোটেইখিনি ইয়াত আমি যেতিয়া ইয়াত থাকোঁ মন্দিৰ তিনিচুকীয়া মানুহ নাচায়, আমাৰ এই তিনিচুকীয়া চাপৰি মানুহে চায়, মুছলিম মানুহে মন্দিৰখিনি চায়। ইয়াত হিন্দু লোক নাই? ইয়াত হিন্দু লোক নাই। ইয়াৰ পৰা ডিঙৰ পৰা প্ৰায় 15-20 কিলোমিটাৰমান হ'ব। নামটো কি? নমস্কাৰ, মোৰ নাম জুৱেল খান। মই এবাৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্ট হওঁ। আমি এইবাৰৰ দৰে প্ৰত্যেক বছৰে চাওঁ যে আমাৰ ইয়াত এখন মন্দিৰ আছে। এই মন্দিৰৰ ওচৰত কোনো অসমীয়া বা বেলেগ জাতিৰ মানুহ নাই, অকলে আমাৰ মুছলমান মানুহ আছে। আমি যেনেকৈ ধৰি লওক ঈদৰ নিচিনা উলহ মালহেৰে পালন কৰোঁ, ঠিক তেনেদৰে আমি প্ৰত্যেক বছৰে এই শিৱৰাত্ৰিটো ইয়াত পালন কৰোঁ। তো আমি সকলোৱে এইটো আশা কৰোঁ যে আমি হিন্দু মুছলমান এইবিলাক যাতে একো ভেদাভেদ নহয়, যে আমাৰ নিচিনাকৈ সকলো ঠাইতে যে মিলা প্ৰীতিৰে অসমীয়া মুছলমান মানুহে কাম কৰি আগুৱাই যাব পাৰে, মই এইটো সকলো তাত কামনা কৰিছোঁ বা আহ্বান জনাইছোঁ।